নাটকৰ কাৰণে সাজু হৈ আছোঁ। নাটকৰ আখৰা, নাটকৰ ইটো সিটো গোটোৱা মেলা এইবিলাক প্ৰিপেৰেশ্যনত এয়া ফাকুৱাৰ ব্লগ থাকিয়ে গৈছিল। আৰু আজি ভিডিঅ'টো পাই ভাবিলোঁ ইউটিউবতে এৰি থওঁ, কাৰণ মৰমেও ভৱিষ্যতলৈ চাব পাৰিব। মৰমো ৰেডি হৈ আছে একদম কালাৰ্ছ লৈ। এইফালে দেখিছেনে, এইফালে আকৌ ককাকক সানিবলৈ লাগে, ককাকে সানিবলৈ নিদিয়ে। এই আৰু তাইৰ খেল। এবাৰ খেলি আহিলে কি ৰূপ চাওকচোন তাইৰ। আৰু এতিয়া আকৌ ঘৰৰ পৰা কালাৰ্ছ লৈ ওলাই গৈছে, ঘৰৰ পৰা খেলিবলৈ ওলাই গৈছে। মানে বাহিৰত ককায়েক আহি ৰৈ আছে সি তাইলৈ। ইফালে আমাৰ এয়া মাইনী একদম মানে ল'ৰা ছোৱালীবিলাকৰ কি যে ফূৰ্তি, দৌৰা দৌৰি। ইফালে আমাৰ ৰাস্তা যে বনাই আছিলে, এই আগতে চাওক শিলগুটি দি তাৰ ওপৰত বালি দিছে। ইফালে মৰম এতিয়া আহিলে ঘৰলৈ অকণমান মাকৰ লগত, বোলো জীয়েকে দুইজনীয়ে ফটো অকণমান তুলি লওঁ। আৰু এইফালে ফটো ছেশ্যন। লগতে ইফালে মই বনাই আছোঁ আকৌ পায়স দেই, কাৰণ আজি আছে মানুহজনৰ জন্মদিন। মানুহজন হেনো ফাকুৱা দিনাই জন্ম হৈছিল। যদিও আজি ডেটটো তেওঁৰ মিলা নাই, কিন্তু ফাকুৱা দিনা জন্মৰ কাৰণে মাহঁতে আৰু অকণমান মনতে কিবা এটা ভাবিছে, ক'লে যে অকণমান পায়সে বনোৱা তাৰ বাৰ্থডে বুলি। ইফালে এইবোৰ লৈ লৈছোঁ কিচমিচ, কাজু, নাৰিকল আৰু বাদাম। ইফালে ঘি মৌজোল। আৰু ইফালে প্ৰথমেই থাপনাত চাকি